বৰ লজ্জাজনক কথা হৈছে মানে এইখন চৰকাৰ অহাৰ সময়ত কৈছিলে জাতি মাটি ভেটিৰ সুৰক্ষা হ'ব আৰু খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব। আজি এইখন চৰকাৰ অহাৰ পৰা জাতি মাটি ভেটি জাতিটোৰ মাটিখিনি আজি তেওঁলোকে সুৰক্ষিত কৰিব পৰা নাই। অকল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ স্বাৰ্থত এফালে দেখুৱাইছে মানে যিসকল আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ তাত বুলডোজাৰ চলাইছে সেইসকল ব্যক্তি ক'ত গৈছে? তেওঁলোকতো ভাৰতৰ নাগৰিক, তেওঁলোকক ক'ৰবাত বাংলাদেশত পঠাইছে নেকি? অকল ৰাইজক কেইটামান টিভিৰ চেনেলত ৰাইজক যাতে অলপ বেলেগ ধৰণে বিপথে পৰিচালিত কৰিব পাৰে আৰু ভোটটো এনেকুৱা ধৰণৰ আৱেগেৰে নিব পাৰে তাৰ স্বাৰ্থত তেওঁলোকে চাতুৰ্যতাৰে কাম কৰিছে। আমি আৰু এটা কথা ক'ব খুজিছোঁ, খিলঞ্জীয়াৰ কথা কয় তেওঁলোকে দিহিং পাটকাইৰ পৰা আৰম্ভ কৰকচোন। যেতিয়াৰ পৰা চৰকাৰখন আহিছে আপোনালোকে দিহিং পাটকাই পৰ্বত য'ৰ পৰা আহোম স্বৰ্গদেউসকল অহা বুলি কৈছিলে আমাৰ চৰাইদেউ জিলাখনেৰে, সেই দিহিং পাটকাই আজি টকলা কৰি দিলে অকল চিণ্ডিকেট কয়লাৰ নামত। সেই অসমীয়া স্বকীয়তাৰ কথা কোৱা তাৰ পৰা আৰম্ভ কৰক আপুনি কাৰ্বি আংলং ডিমা হাছাওৰ পৰা আদি কৰি আপুনি পলাশবাৰীৰ আমাৰ ৰাভা হাছং এলেকা ৰাভা এলেকা এইফালে বড়ো এলেকা গুৱাহাটীৰ মাজমজিয়াত যি মানে পানী হৈছিলে বুলি কৈছে কৃত্ৰিম বানপানী তাতো যি খিলঞ্জীয়াসকল বহি আছিল তাতো বুলডোজাৰ চলাইছিল। এইখন চৰকাৰ খিলঞ্জীয়াৰ নাম কৈ পেলাই খিলঞ্জীয়া শোষণ কৰা চৰকাৰ। আপোনালোকে সেইদিনাখন গুণগুণ চেতিয়াৰ কথাও দেখিছে পথাৰত বুলডোজাৰ কাক এৰিছে এওঁলোকে? অকল বনিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে, বিজেপি দলে কাম কৰি আছে। অকল তেওঁৰ সাংগু পাংগু কেইজনমানক ধনী হোৱাৰ প্ৰৱণতাৰে ৰাইজক শোষণ কৰিছে আৰু তেওঁলোকে ধনী হোৱাৰ প্ৰৱণতাৰে তেওঁলোকৰ এতিয়া মানে কি প্ৰতিযোগিতাত নামিছে। অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে আৰু কংগ্ৰেছ দল অসমৰ ৰাইজৰ লগত আছে। গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈৰ দিনলৈকে আমি অসমীয়া ৰাইজৰ লগত আছোঁ। অসমীয়া ৰাইজক এনেধৰণে শোষণ হ'বলৈ নিদিওঁ। এই ২৬ৰ নিৰ্বাচন আকৌ কৈছোঁ গৌৰৱ গগৈৰ নেতৃত্বত এই ধৰণৰ অপশাসনৰ অন্ত পেলাবৰ কাৰণে আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী এতিয়া ৰাইজৰ লগত থাকি যুদ্ধক্ষেত্ৰত নামি পৰিছোঁ। আমি অতি উৎসাহেৰে BTRত ফলাফল কি হ'ব তেওঁলোকৰ নিচিনা অহংকাৰেৰে আমি কিছু কথা নকওঁ। চাওক ফলাফলৰ গোটেই কথা বতৰাবিলাক ৰাইজৰ হাতত থাকে। ৰাইজেহে ভোটদান কৰিব, ৰাইজেহে আমাক কাক চৰকাৰ বনাব কাক বিৰোধীত ৰাখিব এইটো ৰাইজৰ হাতত থাকে। আমি এটা কথা আশাবাদী আৰু আপোনালোকৰ দ্বাৰা এটা আমি মেছেজ দিব বিচাৰিছোঁ সকলো ৰাইজলৈ যাতে এই মেছেজটো যায়। যি ধৰণেৰে তৰুণ গগৈ ছাৰ যেতিয়া মুখ্যমন্ত্ৰী আছিল BTR অঞ্চলত যি ধৰণে সামগ্ৰিক উন্নয়ন হৈছিল, BTRবাসীৰ যি ধৰণে সামগ্ৰিক উন্নয়ন হৈছিল, বড়ো ভাইসকলৰ যি ধৰণে সামগ্ৰিক উন্নয়ন হৈছিল, টকা পইচাৰে উভৈনদী কৰি দিছিল তেতিয়া তৰুণ গগৈ ছাৰে কংগ্ৰেছৰ সময়ত। যেতিয়াৰ পৰা বিজেপিয়ে হাগ্ৰামা মহিলাৰীৰ কাণ্ডত বহি পেলাই BTR অঞ্চললৈ গৈছে তেতিয়া বড়ো ভাইসকলৰ মাজত ভেদাভেদৰ ৰাজনীতিৰ বিষবাষ্প বিয়পাইছে। বড়োবোৰৰ মাজত এতিয়া ভেদাভেদৰ ৰাজনীতি, এফালে হাগ্ৰামা মহিলাৰীৰ এটা দল, আনফালে UPPLৰ এটা দল, আকৌ এতিয়া আৰু এটা দলৰ জন্ম লৈছে, এইটো হ'ল প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানীৰ তেখেতৰ এটা দল। গতিকে ইয়াতো ভাগ ভাগৰ ৰাজনীতি, তাৰ মাজেৰে বিজেপিয়ে নিজৰ সংগঠন কৰি পেলাই গোটেই ব্যৱস্থাটো তেওঁলোকৰ ওচৰত আনিব। কিন্তু কংগ্ৰেছ দল BTRত সেই সময়ত তৰুণ গগৈৰ নেতৃত্বত আমি আমাৰ সংগঠন এৰি পেলাই আমাৰ সংগঠন কৰিব এৰি পেলাই আমি BTR অঞ্চলৰ বড়ো ভাই অঞ্চলৰ বড়োসকলৰ উন্নয়নৰ স্বাৰ্থত আমি সেই সময়ত BTR অঞ্চল এৰি দিছিলোঁ। গতিকে এই কথাবিলাকো বড়ো ৰাইজসকলে সামগ্ৰিকভাৱে BTR অঞ্চলৰ ৰাইজসকলে এই কথাবিলাক চিন্তা চৰ্চা কৰিছে, লক্ষ্য কৰি আছে আৰু আমি আশাবাদী অহা দিনত বড়ো ভাইসকলৰ সামগ্ৰিকভাৱে BTR উন্নয়নৰ কাৰণে এইবাৰ বড়ো ভাইসকলে BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিব। চাওক বহু ব্যস্ততাৰ মাজত ৰাইজক কিছুমান আভুৱা ভৰা কথা ক'বলৈ বিজেপিৰ এই RSSৰ কৰ্মীবিলাকে কিছুমান সেই মানে হোৱাটছআপ ইউনিভাৰ্চিটিত কিছুমান কথা কৈ থাকিব। আমাৰ নেতা কেনেকৈ আহিব কি কথা আমাৰ অভ্যন্তৰীণ বিষয়বস্তু। আমি কৰ্মীসকলৰ লগত সভা কৰিম, আমি বকত কৰোঁ, আমি ছয়গাঁৱত কৰোঁ, আমি চৰাইদেউত কৰোঁ, সেইটো আমাৰ বিষয়বস্তু, এইটো কংগ্ৰেছ দলৰ অভ্যন্তৰীণ বিষয়বস্তু। তেওঁলোকৰ ইমান মাথা ঘমাবলৈ কিডাল হৈছে? খালী ভেদাভেদৰ ৰাজনীতি। আমি তাত এই কাৰণে কৰিছোঁ খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ গোটেই কৰ্মীসকলৰ লগত সেইদিনা মতামত অনুষ্ঠানত ভাগ ল'ব আৰু তাৰ পৰাই সিদিনাখন আহি পেলাই আকৌ বাহিৰে এদিনৰ কাৰণে আহিব, বাহিৰে আহি আকৌ তেওঁলোক দিল্লীলৈ বিভিন্ন অঞ্চলত তেওঁলোকৰ মেল মিটিং আছে, সেই মেল মিটিঙলৈ যাব। গতিকে আমি এয়াৰপৰ্টৰ ওচৰত যিমান তাত জেগাত পাৰোঁ তাত আমি সেইখিনি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ তাত বহু সংগঠন ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াক লগ ধৰিব। এই যে মাটি বিভিন্ন ধৰণৰ মাটি আগ্ৰাসন কৰিছে এই চৰকাৰখনে, এই কথাবিলাক এই যুঁজ যে কৰি আছে অসমৰ ৰাইজৰ হৈ, সেই ব্যৱস্থাত সেই ৰাইজসকলেও তাত গৈ আমাৰ ৰাহুল গান্ধী খাৰ্গে ডাঙৰীয়াক লগ পাব। আৰু এইটো আমাৰ অভ্যন্তৰীণ কথা। কংগ্ৰেছ দলে সিদিনাখন আমাৰ য'ত তাতে এই যে ৰাভা এলেকাত আমাৰ পলাশবাৰীত যে মাটি এওঁলোকে বনিয়াক দিব ওলাইছে নহয়,
বড়ো ভাইসকলে দিব ওলাইছে নহয়, বড়ো ভাইসকলৰ মাটি নি বনিয়াক দিব ওলাইছে নহয়।